নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আমাৰ অসমত চাৰিওফালে বস্তুৰ দাম বাঢ়ি আছে, কিন্তু আপোনালোকে বাৰু জানেনে দাম বঢ়াৰ লগে লগে এনেকুৱা কিছুমান বস্তুৰ দাম কমিছে যিবিলাক ধনী দুখীয়া প্ৰত্যেকেই নিজৰ ঘৰত ব্যৱহাৰ কৰে। সবেই ব্যৱহাৰ কৰে, একদম ধনী মানুহজনেও ব্যৱহাৰ কৰে, একেবাৰে দুখীয়াজনেও ব্যৱহাৰ কৰে, মধ্যবিত্তজনেও নিজৰ ঘৰত ব্যৱহাৰ কৰে কিছুমান বস্তু যিবিলাক বস্তুৰ দাম নেকি কমা আমি দেখিবলৈ পাইছোঁ। গাখীৰৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, কিন্তু সেই সময়ত আকৌ কিছুমান বস্তুৰ দামো কমা আমি দেখিবলৈ পাইছোঁ। এতিয়া কি বস্তুৰ দামনো কমিছে ইমান অভাৱনীয় দিনত, তো সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে আলু, পিঁয়াজ আৰু নহৰু এই তিনিওটা সামগ্ৰীত অতিমাত্ৰা দাম কমিছে বুলি খবৰ ওলাই পৰিছে। আৰু এই তিনিওটা সামগ্ৰী কাৰ ঘৰত ব্যৱহাৰ নকৰেহে? আপোনাৰ ঘৰত ব্যৱহাৰ নকৰে নে আমাৰ ঘৰত ব্যৱহাৰ নকৰে নে কাৰ ঘৰত ব্যৱহাৰ নকৰে? এই তিনিওটা সামগ্ৰী, এই তিনিওটা সামগ্ৰী ধনীৰ ঘৰতো ব্যৱহাৰ কৰে, মধ্যবিত্তৰ ঘৰতো ব্যৱহাৰ কৰে, দুখীয়াৰ ঘৰতো ব্যৱহাৰ কৰে। খবৰ ওলাই পৰিছে প্ৰতি কিলো নহৰুত বৰ্তমান খুচুৰা বজাৰত প্ৰায় 100ৰ পৰা 150 টকালৈ হ্ৰাস পাইছে। এই নহৰু এটা সময়ত ইমানেই দাম আছিলে, 300-400 টকা কেজি হৈছিলে, কিন্তু বৰ্তমান সময়ত আপোনালোকে প্ৰায় 100-150 টকা, অৰ্থাৎ বৰ্তমান প্ৰায় 200ৰ পৰা 300 টকা দৰৰ ভিতৰত নহৰু আপোনালোকে লাভ কৰিব। তাৰ পাছতেই পিঁয়াজ আৰু আলুৰ কথা যদি ক'বলৈ যাওঁ, প্ৰতি কেজিত 5ৰ পৰা 10 টকা হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে। নহৰু, আলু আৰু পিঁয়াজ এই তিনিওটা সামগ্ৰীতে দাম কমিছে। আৰু এই তিনিওটা সামগ্ৰী কাৰ ঘৰত ব্যৱহাৰ নকৰে? প্ৰত্যেকৰ ঘৰতেই ব্যৱহাৰ কৰে। আপোনাৰ ঘৰতো ব্যৱহাৰ কৰে, আমাৰ ঘৰতো ব্যৱহাৰ কৰে, ধনী ব্যক্তি ঘৰতো ব্যৱহাৰ কৰে, হোটেল ৰেষ্টুৰেণ্ট প্ৰত্যেকতে এই তিনিওটা বস্তুৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। পিঁয়াজৰ কেজি 30 টকা, আলুৰ কেজি যদি আমি ক'বলৈ যাওঁ 20 টকাৰ ভিতৰত পোৱা যায়, নহৰুৰ কেজি যদি ক'বলৈ যাওঁ 150ৰ পৰা 200 টকাৰ ভিতৰত পোৱা যায়। কিন্তু এইকেইটা বস্তুৱে আজিৰ পৰা কেইদিনমান পূৰ্বে যথেষ্ট পৰিমাণৰ দাম আছিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে দালি আৰু তেলত দাম হ্ৰাস পাইছে। এতিয়া দালি বুলি ক'লে মচুৰ দালিত কিন্তু দাম হ্ৰাস পোৱা নাই, মচুৰ দালিত দাম বৃদ্ধিহে পাইছে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি বুট দালি আৰু মগু দালি চাবলৈ যাওঁ, মগু দালি আৰু বুট দালিৰ দাম কিন্তু হ্ৰাস পাইছে। আৰু তাৰ লগতে সৰিয়হৰ তেল, চয়াবিনৰ তেল, ৰিফাইন তেল এই তেলসমূহৰ দামো হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি তেলত প্ৰায় 5 টকাৰ পৰা 12 টকা পৰ্যন্ত হ্ৰাস পাইছে। দাইল যেনে মগুৰ দাইল আৰু বুট দাইলত প্ৰায় 3ৰ পৰা 5 টকা পৰ্যন্ত হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে। বৰ বিশেষো দাম কমা নাই, দালিত 3 টকাৰ পৰা 5 টকা হ্ৰাস পাইছে আৰু তেলত 5 টকাৰ পৰা 12 টকা হ্ৰাস পাইছে। আপোনালোকক আকৌ এবাৰ স্পষ্ট কৰি দিছোঁ, মচুৰ দাইলৰ দাম কিন্তু বাঢ়িছে। আকৌ পাৰ কেজি 10 টকাকৈ মচুৰ দাইলৰ দাম বাঢ়িছে, কিন্তু বুট দাইল আৰু মগুৰ দাইলত দাম কমিছে। আৰু তাৰ লগে লগে যদি আমি চাবলৈ যাওঁ, ৰিফাইন তেল, সৰিয়হৰ তেল, চয়াবিনৰ তেল এইবিলাকত 5ৰ পৰা 12 টকা পৰ্যন্ত দাম কমিছে বুলি খবৰ ওলাই পৰিছে। মানে কিছুমানৰ দাম যদি বাঢ়ি গৈছে, কিছুমানৰ দাম আকৌ কমিছে। এইফালে মচুৰ দাইলৰ দাম 10 টকাকৈ বৃদ্ধি কৰি দিছে, আনফালে আকৌ মগুৰ দাইল আৰু বুট দাইলৰ দামটো কমাই দিয়া দেখিবলৈ পাইছোঁ। আনফালে মিঠাতেলৰ দামটো 5ৰ পৰা 12 টকা পৰ্যন্ত কমাই দিয়া দেখিবলৈ আমি পাইছোঁ। কিন্তু আনফালে আকৌ ঘি, বাটাৰ এইবিলাকৰ দাম বাঢ়ি গৈছে। গতিকে কিছুমান বস্তুৰ দাম বাঢ়িছে, কিছুমান বস্তুৰ দাম কমিছে। কি বস্তুৰ দাম বাঢ়িছে সেই সম্পৰ্কে ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছোঁৱে। গতিকে কি বস্তুৰ দামনো কমিছে সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত জনাই গৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে বতৰৰ শাক পাচলিৰ দাম এতিয়া কমিছে বুলি খবৰ ওলাই পৰিছে। বতৰৰ শাক পাচলি আৰম্ভণিতে যথেষ্ট পৰিমাণৰ দাম আছিলে, যেনে জিকা হৈ গ'ল, যেনে ভোল হৈ গ'ল, যেনে বন্ধাকবি হৈ গ'ল। এই শাক পাচলিবিলাকৰ দাম আৰম্ভণিতে যথেষ্ট পৰিমাণৰ দাম আছিলে যদিও এতিয়া খবৰ ওলোৱা অনুসৰি বতৰৰ যিবিলাক শস্য, বতৰৰ শস্যবিলাকৰ দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে। যেনে খবৰ ওলোৱা অনুসৰি বন্ধাকবি, জিকা, ভোল এইবিলাকত 10ৰ পৰা 20 টকা পৰ্যন্ত দাম হ্ৰাস পাইছে।
প্ৰথম পৰ্যায়ত কিন্তু যথেষ্ট পৰিমাণৰ দাম আছিলে কিন্তু এতিয়া দাম হ্ৰাস পাইছে আৰু কেঁচা জলকীয়াত দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে কেঁচা জলকীয়াটো এতিয়া 100 টকাৰ তলত পোৱা যায় কিন্তু কিছুদিন আগলৈকে 200 টকা পাৰ কিলো আছিলে কেঁচা জলকীয়া কিন্তু এতিয়া কেঁচা জলকীয়াৰ দামটো হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে জিকা ভুলৰ দামটো হ্ৰাস পাইছে যেহেতু ভুল এতিয়া যথেষ্ট পৰিমাণৰ ওলাইছে এতিয়া মানুহে ভুল নাখায় আৰু আমাৰ গাঁওবিলাকত কয় এতিয়া যদি ভুল খোৱা যায় তেনেহলে চৰ্দি হয় বুলি সেইকাৰণে বহু মানুহে সেইবিলাক মানে নাখায় শাক সবজি জিকাৰ কথা যদি কওঁ জিকাও সেই একেই কিন্তু এতিয়া দামবিলাক হ্ৰাস পাইছে প্ৰথম আৰম্ভণিতে যথেষ্ট পৰিমাণৰ দাম আছিলে যথেষ্ট দাম বাঢ়িছিলে কাৰণ বস্তুবিলাক বৰ বিশেষ ওলোৱা নাছিলে তাৰ লগে লগে যদি আমি নেমুৰ কথা ক'বলৈ যাওঁ এটা নেমু 20 টকা দি কিনি খাইছো ইমান কোনি এটা নেমু 20 টকা ভাবক ইমানেই দাম বাঢ়িছিলে কিন্তু এতিয়া নেমুৰ দাম কমি গৈছে কাৰণ বৰষুণ অহাৰ পাছত নেমু এতিয়া বেছিকৈ লাগিবলৈ লৈছে পিছতীয়া নেমুবিলাক ফুলিছে তাৰ ফলত নেমু এতিয়া বজাৰত এভেইলেবল হৈছে আৰু দামবিলাক হ্ৰাস পাইছে আৰম্ভণিতে দাম বহুত আছিল কিন্তু এতিয়া দামবিলাক হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰ খবৰটোৰ ফালে আৰু একেবাৰে শেষৰ খবৰটোৰ ফালে একেবাৰে শেষৰ খবৰ ওলাই পৰিছে জোতা চপ্পল ডিটাৰজেন্ট সাবুন এই কেইটা বস্তুৰ দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে মানুহৰ হাতত পইচাই নাইকিয়া হৈছে কোৰ পৰা কাপোৰ জোতা চেন্ডেল কিনিব কোৰ পৰা ডিটাৰজেন্ট সাবুন ক্ৰয় কৰি ঘৰৰ বস্তুবিলাক চাফাচিকুণ কৰিব মানুহে কমকৈ লিমিটত ব্যৱহাৰ কৰিবলৈ লৈছে যাৰ বাবে খবৰ ওলোৱা অনুসৰি ডিটাৰজেন্ট বা সাবুনত 5ৰ পৰা 8% দাম কমিছে বুলি খবৰ ওলাই পৰিছে তাৰ লগতে জোতা আৰু ছাতিত যথেষ্ট পৰিমাণৰ দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে মানে পূৰ্বৰ তুলনাত জোতা আৰু ছাতিৰ দাম হ্ৰাস পাইছে তাৰ লগে লগে এতিয়া আপোনাৰ যিবিলাক নেকি FMGC প্ৰডাক্ট যেনে ধৰি লওক আপোনাৰ সাবুন হৈ গ'ল যেনে আপোনাৰ সাৰ্ফ হৈ গ'ল ডিটাৰজেন্ট হৈ গ'ল তো সেইবিলাকত 5ৰ পৰা 8% দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে তো দাম যেনেকে বস্তুবিলাকৰ বাঢ়িছে ঠিক তেনেকে দাম কমা নাই কিন্তু সববিলাক বস্তুৰ দাম কমা নাই এফালে যদি দাম বাঢ়িছে আনফালে আকৌ দুই এটা বস্তুৰহে দাম আমি কমা দেখিবলৈ পাইছো এফালে যদি 10 টকা বাঢ়িছে এফালে 2 টকা কমিছে কিন্তু কমাটো কমিছে প্ৰায়বিলাক বস্তুৰ দামেই কমিছে আৰু প্ৰায়বিলাক বস্তুৰ দামেই বাঢ়িছে তো বন্ধুসকল আজি ভিডিওটো আপোনালোকক জনালো জানি কেনেকুৱা পালে কমেন্ট সেকশনত জনাব আপোনালোকে বাৰু আগতে গম পাইছিলে নে এই সামগ্ৰী কেইটা যে তুলনামূলকভাৱে যোৱা মাহৰ তুলনাত এই মাহত দাম হ্ৰাস পাইছে আগতে আপোনালোকে গম পাইছিলে নে কমেন্ট সেকশনত জনাব আৰু যদি গম পোৱা নাই প্ৰথমবাৰৰ কাৰণে যদি গম পাইছে ভিডিওটোত লাইক এটা কৰি মোক মানে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ভিডিওটো অকনমান শেয়াৰ কৰি দিব সকলোৱে যাতে ইনফৰমেশনটো জানিব পাৰে তো আজি ভিডিওটি মানে পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিৰাম মাগিছো ধন্যবাদ জয়